সমাগত বিটিআৰ পৰিষদীয় নিৰ্বাচন আন ৰাজ্যৰ দৰে আন ৰাজনৈতিক দলৰ লগতে ব্যাপক হাৰত চলাইছে এতিয়া বিজেপি দলে নিৰ্বাচনী প্ৰচাৰ বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ প্ৰাৰ্থীক জিকাই লৈ যোৱাৰ বাবে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত তোলা পৰিলক্ষিত হৈছে বিজেপি দলৰ প্ৰাৰ্থী গুৰিপুৰৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মোছাহাৰী পৰ্বতঝোৰাত ৰাতি দিনে এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে সঘনে পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত বিজেপি দলৰ নীতি আদৰ্শ ভাল পাই সংখ্যালঘু ভোটাৰে যোগদান কৰি আহিছে পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ কাজিগাঁও কমিউনিটি হলত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় উক্ত সভাত ভালে কেইজন সংখ্যালঘু লোক আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে বিজেপি প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মোছাহাৰী জিকাৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে এতিয়া পৰ্বতঝোৰাত নাই আজি যোগদান কাৰ্যসূচী নহয় এইটো হৈছে আমাৰ টোটাল 92 ভোট আছে আমাৰ 10টা ভিচিডিসি 92টা ভোট আছে ইতিমধ্যে আমাৰ আজিলৈ 9টা ভিচিডিসি সম্পূৰ্ণ হোৱাৰ পথত 8টা ভিচিডিসি সম্পূৰ্ণ হৈ গ'ল এতিয়া 2টা ভিচিডিসি বাকি আছে এটো হল কাজিগাঁও ভিচিডিসি 6টা ভোট আছে গতিকে আজি 6টা ভোটত 6টা মোৰ মিটিং হ'ব অহাকালি বাসবাৰী ভিচিডিসি অন্তৰ্গত 6টা ভোট আছে এই 6টা ভোটত অহাকালি আমাৰ 6টা মিটিং হ'ব প্ৰথম পৰ্যায়ত আমি কৰিছো প্ৰত্যেকটা ভোটত এটাকে আমি মিটিং কৰিলো তাৰ মানে অহাকালি আমাৰ 4 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছো অহাকালি 92 ভোটটো আমাৰ সম্পূৰ্ণ আমি এনেকুৱা যিটো মিটিং ভোট ওয়াইছত সেইখিনি আমাৰ সম্পূৰ্ণ হ'ব আজিও এই কাজিগাঁৱত সেইটো ভোট ওয়াইছত এই সভাখন হৈছে তাতে আমাৰ 15জন মাইনৰিটি মানুহে যোগদান কৰিছে আৰু আপোনালোকে দেখিছে যে আগৰ সেই মাইনৰিটি নহয় যথেষ্ট মাইনৰিটি মানুহবিলাক ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈছে কাৰণ এটাই এতিয়া অঞ্চল ৰাইজে শান্তি বিচাৰিছে আৰু সৰকাৰৰ যিবিলাক আঁচনি দিছে সেই আঁচনি দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ মানে জাতি ভেদ চোৱা নাই হিন্দু মুছলিমৰ কোনো বিচাৰ প্ৰচাৰ কৰা নাই উচিত ব্যক্তিয়ে যিখিনি পাব লাগে সেইখিনি পাইছে গতিকে আঁচনি বিতৰণ কৰাৰ ক্ষেত্ৰত যেহেতু বিজেপি চৰকাৰে সকলোকে সমানভাৱে সমান চকুৰে চাইবিলাক আঁচনিবিলাক পাই আছে আজি নিযুত মইনাৰ কথাই কওক অৰুণোদয়ৰ কথাই কওক মহিলা উদ্যমিতাৰ কথাই কওক CM ট্ৰিপলৰ কথাই কওক যিমানবিলাক আঁচনি আছে প্ৰত্যেকটা জনগোষ্ঠী যি পাব লাগে সিহঁতে পাইছে সেইকাৰণে আজি এটা বিশ্বাস আহিছে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ভিতৰত যে বিজেপিটো কেতিয়াও আমাৰ ধৰ্মীয় সংখ্যালঘুৰ কোনো ক্ষতি কৰা নাই সেইকাৰণে ধৰ্মীয় সংখ্যালঘু যাকে তাকে মানে ইয়াত আমাৰ দলত আহি যোগদান কৰিছে আৰু মই আশাবাদী যে এইবাৰ পৰ্বতঝোৰাত বিজেপিৰ প্ৰাৰ্থী মানে মই জিকাটো 100% কাটাম কাৰণ এইটো আজি যি কাজিগাঁও সেই কাজিগাঁৱৰ মানুহৰ প্ৰতি বা কাজিগাঁও অঞ্চলৰ ৰাইজক বিজেপিক ভোট দিব লাগে বুলি আমাৰ অনুৰোধ কৰাৰ এতিয়া আজিৰ দিনটোত অনুৰোধ কৰাৰ প্ৰয়োজনটো হোৱা নাই কাৰণ ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী তেখেতে ইতিমধ্যে পৰ্বতঝোৰাত কাজিগাঁৱত এখন 100 বেডেড হস্পিটাল হ'ব বুলি ঘোষণা কৰিছে নৱোদয় বিদ্যালয়ৰ কথা ঘোষণা কৰিছে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামৰ এটা অডিটৰিয়ামৰ কথা ঘোষণা কৰিছে আমাৰ ৰাভাসকলৰ কাৰণে আমাৰ ৰাভা সাহিত্য ভৱনৰ কাৰণে ঘোষণা কৰিছে ইমানবিলাক বস্তু এতিয়া মই জিকাৰ পিছত পাবলৈ গৈ আছে গতিকে এই ক্ষেত্ৰত ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এই কাৰণে 100% মই জিকিম ইয়াত কোনো সন্দেহ ৰাজ্যিক বিজেপি সভাপতি গৰিপুৰৰ পৰা সাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ